মাতৃভাষা জিন্দাবাদ 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 মাতৃভাষা জিন্দাবাদ 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 শহীদ স্মরণে আপন মরণে রক্ত ঋণ শোধ করো শোধ করো শোধ করো। পূর্বাঞ্চল প্রতিদিনের পর্দায় সবাইকে স্বাগত জানিয়ে আমি শবনম শুরু করছি এই মুহূর্তের গুরুত্বপূর্ণ খবর। কাছাড়ের বন্যা পরিস্থিতি খতিয়ে দেখতে বৃহস্পতিবার অভিভাবক মন্ত্রী অশোক সিংহল শিলচরে উপস্থিত হন। এদিন শিলচরে এসে প্রথমে বিজেপি কার্যালয়ে গিয়ে দলীয় কর্মকর্তাদের সাথে সাক্ষাৎ করেন। এদিন মন্ত্রী অশোক সিংহল বন্যায় ক্ষতিগ্রস্তদের আশ্রয় শিবির পরিদর্শন করেন। তারপর বন্যা প্লাবিত এলাকাগুলি পরিদর্শন করেন। এদিনের পরিদর্শনে ওনার সঙ্গে ছিলেন লক্ষ্মীপুরের বিধায়ক কৌশিক রায়, শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, শিলচরের সাংসদ রাজদীপ রায়, বিজেপির কাছাড় জেলা সভাপতি বিমলেন্দু রায় সহ বিজেপি দলের বিভিন্ন স্তরের কর্মকর্তা সহ কাছাড়ের জেলা শাসক। এদিন দুপুর 2:35 মন্ত্রী অশোক সিংহল গান্ধীবাগে গিয়ে 11 জন ভাষা শহীদকে শ্রদ্ধাঞ্জলি অর্পণ করেন। বন্যার পরিস্থিতি নিয়ে মন্ত্রী অশোক সিংহল বলেন, যতদিন পর্যন্ত বন্যার সমস্যা থাকবে ততদিন পর্যন্ত কাছাড় জেলায় উপস্থিত থাকবেন তিনি আরো বলেন, দ্রব্যমূল্য বৃদ্ধি নিয়ে বরাকবাসীকে কোনো চিন্তা করার প্রয়োজন নেই। বর্তমানে পর্যাপ্ত পরিমাণে স্টক আছে বলে জানান তিনি। বিশেষ কারণ ছাড়া ঘর থেকে বের না হওয়ার পরামর্শ দেন তিনি। রুম আসলো ভিতরে তো সব বাংলা গানে গান নাচে বাউল আজি যোৱাকালি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি মই ৰাতি গুৱাহাটীৰ পৰা যোৰহাট আহিলোঁ আৰু ৰাতিপুৱা যোৰহাটৰ পৰা আৰ্মিৰ এৰোপ্লেনত যিটো ৰিলিফ মেটেৰিয়েল আহিছে, এই ৰিলিফ মেটেৰিয়েল থকা এৰোপ্লেনতে মই শিলচৰ বিমানবন্দৰত আহি পালোঁ। আৰু তাৰপিছত আহি শিলচৰ চহৰ আৰু 2-3টা অঞ্চলত গোটেই ফ্লাডৰ পৰিস্থিতিৰ বুজ ল'লোঁ। 3টা বজাত যিমান আমাৰ জিলাৰ বিষয়া আছে, জনপ্ৰতিনিধি আছে, তেখেতসকলৰ লগত বহি আলোচনা কৰাৰ কথা আছে। আৰু তাৰপিছত আমি ট্ৰেড এছ'চিয়েশ্যনৰ লগতো বহিম যে কোনো বস্তুৰ মূল্য বৃদ্ধি হ'ব নালাগে, হোৰ্ডিং হ'ব নালাগে। সৌভাগ্যবশতঃ আজি বৰাক ভেলীত ভাষা শ্বহীদ দিৱস উদযাপন কৰা হয়। 11গৰাকী শ্বহীদ হৈছিল।
মাতৃভাষাৰ অধিকাৰ বিচাৰি আজি তেখেতসকলৰ তাত আহিও এই শুভ দিন মানে এই দিনত তেখেতকো তেখেতসকলকো শ্ৰদ্ধাঞ্জলি দিয়াৰ মোৰ সৌভাগ্য হ'ল। আজিৰ দিনটোৰ কাৰ্যসূচী ইমানটোতে হৈ আছে, কিন্তু দিনজোৰা আৰু কাৰ্যসূচী আছে, অহকালিও কাৰ্যসূচী এতিয়ালৈকে হোৱাৰ কোনো কাৰণ নাই। বৰাক ভেলীত আহি মই ডিচিৰ লগতো কথা পাতিলোঁ, বাকী ষ্টেক হোল্ডাৰৰ লগতো কথা পাতিলোঁ। বস্তু পৰ্যাপ্ত মাত্ৰাত বৰাক ভেলীত আছে, কোনো ধৰণৰ ৰাইজে পেনিক হ'ব নালাগে। ছ'চিয়েল মিডিয়াত সৰু এটা কোনোবাই কিবা এটা নিউজ দি দিয়ে, ক'ৰবাত এটা নিউজ আহি যায়, তাত মানুহে পেনিক হৈ যায়। পেনিক হোৱাৰ কোনো কাৰণ নাই। যথেষ্ট পৰিমাণে বস্তু আছে আৰু ৰাস্তাও ইতিমধ্যে মেঘালয়ৰ ৰাস্তাটো খোল খাইছে, ট্ৰাকবিলাক আহি আছে। জিনিছে বস্তুৰ দাম যিটো বাঢ়িছে, বস্তুৰ দাম বাঢ়াৰ কাৰণটো মানুহ পেনিকত বেছি বাই কৰি আছে। মোৰ দৰকাৰ আছিল 10 কেজি, মই কিনি আছোঁ 20 কেজি। চ' শ্বৰ্টেজটো আমি ক্ৰিয়েট কৰি দিছোঁ। শ্বৰ্টেজটো নেচাৰেল শ্বৰ্টেজ নহয়, আৰ্টিফিচিয়েল শ্বৰ্টেজ মানুহে ক্ৰিয়েট কৰিছে। মই সকলো বৰাক ভেলী বাসিন্দাসকলক ক'ব খুজিছোঁ যে কোনো ধৰণৰ পেনিকত নাযাব। চৰকাৰ সক্ষম আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া 24 ঘণ্টা বুজ লৈ আছে আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে চৰকাৰ সাজু আছে। পেট্ৰল পাম্প বন্ধ আছে, আজিৰ দিনত তেল নাই। পেট্ৰলৰ কোনো অভাৱ নাই। যোৱাকালি ৰাতিও আমাৰ আলোচনা হৈছে, প্ৰায় 8 দিন 9 দিনৰ তেল ইয়াত মানে তেল নাই, মানে ডেলিভাৰী হোৱা নাই। ৰাস্তাত পানী আছে য'ৰ পৰা আহিব। যিজন ড্ৰাইভাৰ আছে তাৰ ঘৰত ডুবি গৈছে, সি টেংকাৰ চলোৱা নাই। যোনে টেংকাৰ আনলোড কৰাব তাৰ ঘৰত পানী আছে, সি টেংকাৰ আনলোড কৰোৱা নাই। তাৰ অৰ্থটো এইটো নুবুজায় যে তেল নাই। তেল আছে, কিন্তু যে তেল ৰিচিভ কৰিব, তেল দিব, এই মানুহবিলাক টেংকাৰ চলোৱা মানুহ, এইবিলাকে মেচিন অপাৰেটৰ মানুহ, তেওঁলোকৰ ঘৰত হয়তো পানী সোমাইছে, সেইকাৰণে তেখেতসকল অহা নাই। পেনিক হ'ব নালাগে আৰু মানে ৰাতিৰ ভিতৰত গোটেই কথাখিনি আপোনালোকে দেখিব যে আপুনি কেইদিন সফৰ কৰিব? যেতিয়ালৈ প্ৰয়োজন হয় তেতিয়ালৈ আমি থাকিম। বন্যা পৰিস্থিতি কি আছে কাছাৰত? বৰাক ভেলীত পৰিস্থিতি সংকটজনকে আছিল, কিন্তু মানে যোৱা 24 ঘণ্টাত বহুতখিনি কাম কাটিছে, কিন্তু এইটোৱে শেষ বান বুলি আমি ধৰি ল'ব নোৱাৰে। আৰু বৰষুণ হ'লে আৰু পৰিস্থিতি ভয়াৱহ হ'ব পাৰে। চ' চিভিল এডমিনিষ্ট্ৰেশ্যন তাৰ বাবে সাজু হৈ আছে আৰু আজি মিটিং কৰি আৰু সাজু হ'বলৈ দিম যে আগন্তুক দিনবোৰত যদি পৰিস্থিতি আৰু নিয়ন্ত্ৰণৰ বাহিৰত যায়, তেতিয়াহ'লে আমি কেনেকৈ ইয়াৰ মোকাবিলা কৰিব পাৰিম। যেতিয়ালৈ পৰিস্থিতি মানে ৰোড কমিউনিকেশ্যন ৰিষ্ট'ৰ নহয়, তেতিয়ালৈ এইটো চলিব। ৰেল লাইন কেতিয়াৰ পৰা আৰম্ভ হ'ব? চাওক, ৰেল লাইনটো যিমান ডেমেজ হৈছে, আৰু মইতো নিজে স্পটত যোৱা নাই, কিন্তু যিটো ছ'চিয়েল মিডিয়াত চাই আছোঁ বা ভিডিঅ'ত চাই আছোঁ, ক্ষতিটো বহুত ভয়ংকৰ ক্ষতি হৈছে আৰু ৰিপেয়াৰিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। ৰেলৱে এটা খুব ভাল অৰ্গেনাইজেশ্যন। মই ভাবোঁ যে অতি সোনকালে এইটো এজ ফাৰ এজ পচিবল সোনকালে এইটো আৰম্ভ কৰা যাব। যিমান পাৰে সোনকালে আৰম্ভ কৰাৰ ব্যৱস্থা ল'ব। কেলে ৰেলৱেৰ এটা ডাঙৰ লোকচান ইয়াত হ'ব, কিয় গোটেই নৰ্থ ইষ্ট, মিজোৰাম, মণিপুৰ, চাউথ আছাম আৰু ত্ৰিপুৰাৰ লগত যোগাযোগ বিচ্ছিন্ন হৈছে। বহুত মালবাহী ৰেল, যাত্ৰীবাহী ৰেল सब बंद हो गई। सो मैं भावूँ अति सोनकाले आरम्भ हो। सर डिमा हासाव रिस्टोर किया जा सकता है? देखिए, प्रयास युद्ध स्तर पर प्रयास जारी है और इसमें आर्मी पैरामिलिट्री का भी सहयोग लिया गया है। राज्य सरकार की पूरी मशीनरी वहाँ लगी है, 2 कैबिनेट मंत्री वहाँ बैठे हुए हैं। तो मेरे को लगता है कि बहुत जल्दी हम स्थिति को नियंत्रण में कर लेंगे। पहली प्राथमिकता है कि कोई अगर फंसा हुआ व्यक्ति है उसको बाहर निकाला जाए। दूसरी प्राथमिकता है उसको भोजन का व्यवस्था किया जाए। और तीसरा है कि जो इंफ्रास्ट्रक्चर डैमेज हुआ है उसको मिनिमम स्केल पर कैसा चालू किया जाए। सो इन तीनों प्राथमिकताओं पे काम हो रहा है। मेरे को लगता है आने वाले समय में जल्दी ही हम जो नुकसान हुआ है उससे आगे निकल आएंगे। আজি যোৱাকালি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি মই ৰাতি গুৱাহাটীৰ পৰা যোৰহাট আহিলোঁ আৰু ৰাতিপুৱা যোৰহাটৰ পৰা আৰ্মিৰ এৰোপ্লেনত যিটো ৰিলিফ মেটেৰিয়েল আহিছে, এই ৰিলিফ মেটেৰিয়েল থকা এৰোপ্লেনতে মই শিলচৰ বিমানবন্দৰত আহি পালোঁ। আৰু তাৰপিছত আহি শিলচৰ চহৰ আৰু 2-3টা অঞ্চলত গোটেই ফ্লাডৰ পৰিস্থিতিৰ বুজ ল'লোঁ। 3টা বজাত যিমান আমাৰ জিলাৰ বিষয়া আছে, জনপ্ৰতিনিধি আছে, তেখেতসকলৰ লগত বহি আলোচনা কৰাৰ কথা আছে। আৰু তাৰপিছত আমি ট্ৰেড এছ'চিয়েশ্যনৰ লগতো বহিম যে কোনো বস্তুৰ মূল্য বৃদ্ধি হ'ব নালাগে, হোৰ্ডিং হ'ব নালাগে। সৌভাগ্যবশতঃ
আজি বৰাক ভেলীত ভাষা শ্বহীদ দিৱস উদযাপন কৰা হয় 11গৰাকী শ্বহীদ হৈছিল মাতৃভাষাৰ অধিকাৰ বিচাৰি আজি তেখেতসকলৰ তাত আহিও এই শুভ দিন মানে এই দিনত তেখেতকো তেখেতসকলকো শ্ৰদ্ধাঞ্জলি দিয়াৰ মোৰ সৌভাগ্য হ'ল আজি দিনটোৰ কাৰ্যসূচী ইমানটোতে হৈ আছে কিন্তু দিনজোৰা আৰু কাৰ্যসূচী আছে অহকালীয় কাৰ্যসূচী আচ্ছা এতিয়ালৈকে এখনকার মতো সংবাদ এই পর্যন্তই। পরবর্তী সংবাদের জন্য চোখ রাখুন আমাদের পূর্বাঞ্চল প্রতিদিনের পর্দায়। ধন্যবাদ।